সরকার গঠন করার আগত বটলেণ্ডৰ যেটো আন্দোলন হৈছিল সেই আন্দোলনত আমি মহিলাবিলাকে গুৰুতৰ ভূমিকা আমি লৈছিলো তেতিয়া আমাৰ মহিলাবিলাক বহুত শ্বহীদ হৈছিল বহুত তেওঁলোকে আদুক কষ্ট সহ্য কৰিব লগা হৈছিল এতিয়া সেইবিলাক আমাৰ ওচৰত নাই আমি এতিয়া সুস্থ আমি আমাৰ এতিয়া এটা সুস্থ সরকার গঠন কৰি পেলাই আমি সকলো জনগোষ্ঠী এই বিটিসি থকা সকলো জাতি জনগোষ্ঠী মানে সমানে উন্নয়ন কৰিব পৰা এখন খুব মজবুত আমাক সরকার লাগে আৰু সেই মজবুত সরকারটো কোনে দিব পাৰিব একমাত্ৰ বিপিএফ দিব পাৰিব কাৰণ মই অন্ধভাৱে কোৱা নাই আমি কাকো হিংসা কৰা নাই আমি চেষ্টা কৰিছো এনেকুৱা এটা সরকার মজবুত সরকার আমি রাইজক দিবৰ কাৰণে আমি নিশ্চয় এই চেষ্টাত সফল হম সকলোকে আপোনালোকক অনুৰোধ কৰিছো মহিলাসকলক অনুৰোধ কৰিছো আমাৰ ৰাইজক সকলোকে অনুৰোধ কৰিছো আৰু আপোনালোকে এইবিলাক কথা ক'ব লাগিব যে আমাৰ মহিলাসকল ওলাই আহক আমি কি কৰিম যদি আমাৰ সরকার হয় আমি যদি সকলোৱে কথা আছে নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় রাইজে যদি সকলো রাইজে যদি একগোট হৈ কাম কৰো তেতিয়ালে হলে যত নদী নাথাকে সেই জায়গাটো আমি কোনবা দম সঙেৰে আমি নদী বৱাই দিব পাৰো